নিশ্চিতভাৱে চাওক অভিলাষা গুৱাহাটী মহানগৰীত আপুনি যদি চাই দিনৰ গুৱাহাটী মহানগৰী আৰু নিশাৰ গুৱাহাটী মহানগৰীৰ মাজত আকাশ পাতাল পাৰ্থক্য কাৰণ যদি আপুনি চাই গুৱাহাটী নিশা হৈ গ'লে ৰঙীন হৈ পৰে সমান্তৰালকৈ যিসকল উদণ্ড যুৱক সেই উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ স্থান হৈ পৰে গুৱাহাটী মহানগৰ আপুনি যদি চাই কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত আচলতে এজন যুৱকে পিষ্টল লৈ যেনেধৰণে এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে আচলতে সকলো হতচকিত হৈ পৰিছিল সেয়া ইতিমধ্যে দেখিছে কিন্তু সমান্তৰালকৈ কালি নিশাৰ ভাগত প্ৰায় 11:30 পৰা 12 বজাৰ ভিতৰত আচলতে যিগৰাকী অৱসৰপ্ৰাপ্ত যিগৰাকী জিলা আয়ুক্ত বিভাস মোদীৰ পুত্ৰ ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ পাইছে যে সেই পুত্ৰই আচলতে যিগৰাকী বাৰ্ডিক মোদী সেই বাৰ্ডিক মোদীয়ে ইতিমধ্যে কালি যিটো ঘটনা সংঘটিত কৰিছে তাক লৈ ইতিমধ্যে সমগ্ৰ মহানগৰীৰ লগতে আচলতে ৰাজ্যজুৰি আচলতে চাঞ্চল্য বিৰাজ কৰিছে আচলতে এগৰাকী অৱসৰপ্ৰাপ্ত জিলা আয়ুক্তৰ পুত্ৰই আচলতে গুৱাহাটী মহানগৰীত আহি যিটো ঘটনা সংঘটিত কৰিলে কাৰণ নিশা 11:30 বজাৰ পৰা 12 বজাৰ ভিতৰত 12 বজাৰ ভিতৰত আপুনি যদি চাই গুৱাহাটী মহানগৰীত নিশা হ'লে আচলতে সুৰক্ষিত নহয় যিকোনো মানুহে আচলতে এই উদণ্ড যুৱকৰ আচলতে আক্ৰমণৰ বলি হ'ব লগা হয় আৰু কালি নিশা যদি আমি চাওঁ গণেশগুৰি যি ব্ৰিজৰ তলত যিসকলে আচলতে নিশা তেওঁলোকে আহাৰ বিক্ৰী কৰি থাকে ভাতৰে হওক বা চাহ তা বিক্ৰী কৰি থাকে সেইসকলৰ তাতেই যিগৰাকীক আক্ৰমণ কৰা হৈছে সেই যুৱক দুজন তালৈ আহিছিল আৰু সমান্তৰালকৈ বাৰ্ডিক মোদীৰ সৈতে লগত 4জন যুৱক তালৈ আহিছিল আৰু তেওঁলোকে প্ৰথমে যি দোকানীৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি হয় দোকানীৰ সৈতে তৰ্কাতৰ্কি হোৱাৰ পাছত আৰু তাৰ পিছত দোকানীৰ সৈতে তৰ্কাতৰ্কি হোৱাৰ পাছত যদি আপুনি চাই যে দোকানীৰ সৈতে তৰ্কাতৰ্কি হোৱাৰ পিছত কাষত সেই যিকেইজন লোক আছিলে সেই লোককেইজনে মাত দিয়াৰ লগে লগে তেওঁলোকে প্ৰথমে কাজিয়া আৰম্ভ কৰে আৰু তাৰ পাছত ফোন কৰি প্ৰথমে 4জন যিহেতু বাৰ্ডিক মোদীৰ সৈতে 4জন যুৱক আছিল আৰু তাৰ পিছত প্ৰথমে ঠেলাঠেলি কৰে বুলি উল্লেখ কৰিছে সেই যুৱকজন যিজন যুৱকক আক্ৰমণ কৰা হৈছিল আৰু তাৰ পিছত ফোন কৰি বাৰ্ডিক মোদীয়ে লগৰ 4জন মানক ফোন কৰি মাতে আৰু তাৰ পাছতেই হাতত থকা পিষ্টলেৰে আচলতে এজাহাৰত যিটো লিখা আছে যে হাতত থকা যিটো পিষ্টল সেই পিষ্টলৰ যিটো গাদী সেই গাদীয়ে বহুতবাৰ মূৰত আক্ৰমণ কৰে আৰু যাৰ ফলত মাথা ফাটি তেওঁ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে আৰু সমান্তৰালকৈ আৰু কালি নিশাই এজাহাৰ ভিত্তিতে আচলতে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 7জন লোকক আপুনি ইতিমধ্যে কৈছে এই নামকেইটা যে সমান্তৰালকৈ কাৰণ আপুনি যদি চাই অৱসৰপ্ৰাপ্ত যিগৰাকী জিলা আয়ুক্তৰ পুত্ৰ বিভাস মোদীৰ পুত্ৰ বাৰ্ডিক মোদী গোলাঘাট জিলাৰ অৱসৰপ্ৰাপ্ত তেওঁ জিলা আয়ুক্ত হয় পিতৃ আৰু পুত্ৰৰ যিটো উদ্ভণ্ডালি সেই উদ্ভণ্ডালি কাৰ্যই আচলতে সকলোৱে গৰিহণা দিছে আৰু সমান্তৰালকৈ মই যিহেতু দিছপুৰ থানাত উপস্থিত আছো দিছপুৰ থানাত সকলো ইয়াত আছে দিছপুৰ থানাত এনেধৰণে দিছপুৰ থানাত সকলো উপস্থিত আছে আৰু দিছপুৰ থানাত সকলোকে ৰখা হৈছে আৰু ইতিমধ্যে তেওঁলোকক দিছপুৰ থানাত লৈ যোৱা হৈছে আৰু অন্য এগৰাকী আহিছে মই তেওঁৰ পৰা অকণমান কথাখিনি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে ছোৱালী লৈ অট'লৈ আহি পেলাই পালেহি পাই পেলাই মোৰ ঘৰত একদম ছোৱালীক মাৰপিট কৰি মোৰ ঘৰতে মাৰপিট কৰি ছোৱালী ঘৰলৈ লৈ গ'ল মই বাইক দি পিছে গ'লোঁ মোলৈ নামাৰিব আণ্টি এনেকুৱা কথাটো বেয়া হ'ব মোৰ ছোৱালীজনী ইমান দিন মোৰ ঘৰত আহিছে যিহেতু মোৰ ল'ৰাৰ লগত ভাল বুলি এতিয়া গম পাইছোঁ উপযুক্ত সময়ত আমি কিবা এটা কৰিম তেওঁলোকে প্ৰথমতে মানি লৈ ঘৰলৈ গৈ তেওঁলোকে সম্পূৰ্ণ কথাটো চেঞ্জ কৰি এতিয়া মোৰ ল'ৰাৰ ওপৰত কেছ দিছে যে মাইনৰ ছোৱালী মাতি আনি মোৰ ল'ৰাই মানে বেয়া এটা হেৰি কৰিছে আৰু মানে ছোৱালীজনীৰ ভৱিষ্যতটো অন্ধকাৰ কৰিছে সেইটো কাৰণে এইমাত্ৰ গৈছে এজন বাপেক কি নাম তেওঁৰ বাপেকৰ নাম নিশ্চিতভাৱে এইটো এটা অন্য এটা প্ৰসংগ তেওঁৰ এগৰাকী মহিলা আহি উপস্থিত হৈছে কিন্তু আপুনি যদি চাই যোনটো বাৰ্ডিক মোদীৰ কথা কৈ আছে বাৰ্ডিক মোদীৰ কথা যদি আমি কওঁ তেনেহ'লে যিগৰাকী অৱসৰপ্ৰাপ্ত জিলা আয়ুক্তৰ পুত্ৰ যিগৰাকী বিভাস মোদীৰ পুত্ৰ সেই যিটো কাণ্ড গুৱাহাটী মহানগৰ যিটো কাণ্ড কৰিলে আৰু তাৰ পাছতে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে তেওঁৰ সৈতে 7জনক ইতিমধ্যে আটক কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু কিছু সময়ৰ পাছতে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হ'ব তেওঁলোকক প্ৰাৰম্ভিক যিখিনি চিকিৎসা সেই চিকিৎসাৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হ'ব কিন্তু এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীত একাংশই আচলতে গুৱাহাটী মহানগৰীত কিয় তেওঁলোকৰ যিটো উদ্ভণ্ডালি সেই উদ্ভণ্ডালিৰ স্থান হিচাপে বাছি লয় কাৰণ আপুনি যদি চাই গুৱাহাটী মহানগৰীলৈ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহে তেওঁলোকে কৰ্মসংস্থাপনেই হওক বা তেওঁলোকে ৰাতি দুপৰলৈকে তেওঁলোকে কৰ্মসংস্থাপনৰ জৰিয়তে যিকোনো এটা কামত নিয়োজিত কৰি তেওঁলোকে গোটেই নিশাৰ ভাগলৈকে বা নিশাটো উজাগৰে থাকি তেওঁলোকে নিজৰ কৰ্মসংস্থাপন বা ঘৰ পৰিয়াল চলোৱাৰ বাবে তেওঁলোকে যি এটা নিজকে সংস্থাপিত কৰিবৰ বাবে আহে কিন্তু তাৰ বিপৰীতে যদি আপুনি চাই একাংশই যিটো উদ্ভণ্ডালি সেই উদ্ভণ্ডালিৰ জৰিয়তে যিকোনো এজন ব্যক্তিক নিৰীহ এজন ব্যক্তিক আক্ৰমণৰ লক্ষ্য কৰি লয় আপুনি যদি কালি ঘটনাটো চাই যে এখন হোটেলত ভাত খাবলৈ বা চাহ খোৱাৰ ক্ষেত্ৰত তেওঁলোক আহিছিল 11:30 বজাৰ পৰা 12 বজাৰ ভিতৰত এই
যি বাদিক মুদি বুলি কোৱা সেই যুৱকজনো আহিছিল, লগত 4জন আহিছিল। সমান্তৰালকৈ যিজনক আক্ৰমণ কৰা হৈছে তেওঁলোক 2জন আহিছিল। আৰু তেনে ক্ষেত্ৰত সেই 2জন আক্ৰমণত প্ৰথমেই আচলতে বাদিক মুদিয়ে যিগৰাকী হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁৰ সৈতে অকণমান বাক বেতনতা হয়। আৰু তেতিয়া সেই যিগৰাকীক আক্ৰমণ কৰে তেওঁ মাত দিয়াৰ লগে লগে আচলতে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু বাৰে 4বাৰকৈ তেওঁৰ যিটো পিষ্টল সেই পিষ্টলৰ গাদীৰে আঘাত কৰিছে আৰু যাৰ বাবে তেওঁৰ মূৰ ফাটি যোৱা বুলি উল্লেখ কৰিছে। আৰু সেই 7গৰাকী যুৱক যে বাউন্সাৰ বুলি কোৱা হৈছে, যে বাদিক মুদিৰ সৈতে বাকী 6জন বাউন্সাৰ বুলি কোৱা হৈছে, যে কিয় অৱসৰপ্ৰাপ্ত এগৰাকী জিলা আয়ুক্তৰ পুত্ৰই লগত বাউন্সাৰ লৈ ফুৰে সেইটো আটাইতকৈ ডাঙৰ কথা। এই বিষয়সমূহ আচলতে কিয় সেই গোলাঘাটৰ পৰা আহি ইয়াত কিয় উদ্ভণ্ডালী হিচাপে বা কিয় হাতত পিষ্টল লৈ ফুৰে, যিহেতু এগৰাকী তেওঁ যদি কোনো বিষয়া নহয় বা তেওঁ যদি এগৰাকী জিলা আয়ুক্তৰ পুত্ৰ হ'ল বুলিয়েই তেওঁ কি এটা পিষ্টল লৈ ঘূৰি ফুৰিব নেকি? আৰু এইবিলাক ক্ষেত্ৰত আচলতে আজি দিছপুৰ থানাত OC-গৰাকী কিছু সময় পূৰ্বে আহি ভাস্কৰ মল্লপাত্ৰই তেওঁ উপস্থিত হয়। তেওঁ ইতিমধ্যে সোধপোছ আৰম্ভ কৰিছে। সেই 7জন যুৱকক ইতিমধ্যে দিছপুৰৰ যিটো কাৰাগাৰ আছে সেই তাতে ৰখা হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকক প্ৰাথমিক যি চিকিৎসা সেই চিকিৎসাৰ বাবে লৈ যোৱা হ'ব আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।